মই কস্তুৰীমাই লৈ আহিছোঁ অন্য এক খবৰ। হোজাই আৰক্ষীৰ এটা বৃহৎ দলৰ নিশা ভ্ৰমণ। হোজাই পুৰণা বজাৰ হোজাই চক্ৰ বিষয়া কাৰ্যালয় হৈ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰ্যন্ত এই ভ্ৰমণ যেন এক যুদ্ধ সদৃশ পৰিৱেশ। হয়, ঠিকেই শুনিছে, হোজাই আৰক্ষীৰ এটা বৃহৎ দলৰ নিশা ভ্ৰমণ। হোজাই পুৰণা বজাৰ হোজাই চক্ৰ বিষয়া কাৰ্যালয় হৈ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰ্যন্ত এই ভ্ৰমণ। হোজাইত হৈ থকা ইটোৰ পিছত সিটো অপৰাধজনিত কাৰণসমূহৰ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে হোজাই আৰক্ষীৰ এই পদক্ষেপ অব্যাহত থাকিব। হঠাৎ যেন হোজাই জিলাৰ আৰক্ষী সাৰ পালে যোৱা বৃহস্পতিবাৰে হোৱা ঘটনাৰ যে পুনৰাবৃত্তি বা অন্যান্য অপৰাধজনিত বিষয় পুনৰ নহয়, সেই উদ্দেশ্যে লক্ষ্য কৰি এই ৰুট মাৰ্চ হোজাই আৰক্ষীৰ এক বৃহৎ দলৰ নিশা ভ্ৰমণ। হোজাই পুৰণা বজাৰ হোজাই চক্ৰ বিষয়া কাৰ্যালয় হৈ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰ্যন্ত এই ভ্ৰমণ যেন এক যুদ্ধ সদৃশ পৰিৱেশ। হোজাইত হৈ থকা ইটোৰ পিছত সিটো অৰাজকতা লগতে যি পৰিৱেশ হৈ গ'ল যোৱা বৃহস্পতিবাৰে, তাক লৈ হোজাই আৰক্ষী বৰ্তমান এক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। নিয়ন্ত্ৰণ কৰাৰ এইসমূহ অপৰাধজনিত কাৰণ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে হোজাই আৰক্ষী এই পদক্ষেপ অব্যাহত থাকিব বুলি তেওঁলোকে জনাইছে। হঠাৎ যে হোজাই আৰক্ষী সাৰ পালে যোৱা বৃহস্পতিবাৰে হোৱা ঘটনাৰ যেন পুনৰাবৃত্তি নহয় বা অন্যান্য অপৰাধজনিত বিষয় পুনৰ নহয়, সেই উদ্দেশ্য আগত ৰাখি এই ৰুট মাৰ্চ হোজাই আৰক্ষীৰ যেন এক যুদ্ধ সদৃশ পৰিৱেশ। হোজাইত এক যুদ্ধ সদৃশ পৰিৱেশ। যোৱা নিশা হোজাইত হৈ থকা ইটোৰ পিছত সিটো অপৰাধজনিত কাৰণৰ বাবে হোজাই আৰক্ষী বৰ্তমান এক কটকটীয়া ব্যৱস্থাৰ অব্যাহত ৰাখিছে। এই পদক্ষেপ যি গ্ৰহণ কৰিছে আৰক্ষীয়ে, এই পদক্ষেপ অব্যাহত থাকিব বুলি আমি গম পাইছোঁ। হঠাৎ যেন হোজাই আৰক্ষীয়ে বৰ্তমান সাৰ পালে যোৱা বৃহস্পতিবাৰে যি ঘটনা হৈ গ'ল, সেই ঘটনা পুনৰাবৃত্তি নোহোৱাৰ হেতুকে লগতে অন্যান্য যিবোৰ অপৰাধজনিত বিষয় তাৰ পুনৰ যাতে নহয়, সেই উদ্দেশ্য আগত ৰাখি এই ৰুট মাৰ্চ হোজাই আৰক্ষী বিষয়াসকলৰ। হোজাইৰ পুৰণা বজাৰ হোজাই চক্ৰ বিষয়া কাৰ্যালয় হৈ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰ্যন্ত এই ভ্ৰমণ সঁচাকৈ যেন এক যুদ্ধ সদৃশ পৰিৱেশ। যোৱা নিশা হোজাইত এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। হোজাই পুৰণা বজাৰ হোজাই চক্ৰ বিষয়া কাৰ্যালয় হৈ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰ্যন্ত আৰক্ষীয়ে চলালে এক ভ্ৰমণ। হোজাইত হৈ থকা ইটোৰ পিছত সিটো অপৰাধজনিত কাৰকসমূহ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে হোজাই আৰক্ষীৰ এই পদক্ষেপ অব্যাহত থাকিব বুলি তেওঁলোকে জনাইছে। হঠাৎ যেন হোজাই জিলাৰ আৰক্ষীয়ে সাৰ পালে বৃহস্পতিবাৰে যি ঘটনা হৈ গ'ল, সেই ঘটনাৰ আৰু যাতে পুনৰাবৃত্তি নহয় তাৰ ওপৰত লক্ষ্য ৰাখি লগতে আৰু যাতে বেলেগ অপৰাধজনিত কাণ্ড পুনৰাবৃত্তি নহয়, সেই লক্ষ্য আগত ৰাখি হোজাই চহৰৰ মাজ মজিয়াত কালি হোজাই আৰক্ষীৰ এটা বৃহৎ দলৰ নিশা ভ্ৰমণ। হোজাই পুৰণা বজাৰ হোজাই চক্ৰ বিষয়া কাৰ্যালয় হৈ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় পৰ্যন্ত এই ভ্ৰমণ।